বুধবাৰে নিশা ডুমডুমাত চোৰাং কাঠ ভৰ্তি বাহন জব্দ বনৰক্ষীৰ তালাচীত জব্দ কৰা হয় কাঠৰ কুন্দা ভৰ্তি বাহন কাকজানৰ দুৱাৰমৰা দিশৰ পৰা আনিছিল কাঠখিনি বাহনখনৰ চালককো আটক কৰিছে বনৰক্ষীয়ে জব্দকৃত বাহনখনৰ নম্বৰ AS23CC5869 ডুমডুমা বন সংমণ্ডলৰ সুৰক্ষা আৰু ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ তহলদাৰীৰ অভিযানত জব্দ হয় বাহনখন ডুমডুমাৰ বাদলাবেটা বাইপাছৰ সমীপত জব্দ কৰা হয় কুন্দা ভৰ্তি এই বাহনখন সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলিও অভিযোগ উঠিছে সংৰক্ষিত বনাঞ্চলসমূহত বনদস্যুৰ কবলত পৰাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে বন্যহস্তি ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে অঞ্চলটোত আমি আজি বন বিভাগৰ ডুমডুমা বন সংমণ্ডল প্ৰটেকশ্যন আৰু ডুমডুমা বনাঞ্চলিক কাৰ্যালয় আমাৰ কৰ্মচাৰীসকলে আমি তামুলী বন গাঁৱৰ ফালে এটা পেট্ৰলিঙত যোৱা হৈছিলে আৰু ঘূৰি আহি আমি প্ৰায় 6:30 মান বাজিছিল আমি বাইপাছ পালোঁ বাইপাছৰ ওচৰত এটা সন্দেহ উপজিলে এখন গাড়ী আমাৰ কাকজান দুৱাৰমাৰ ফালৰ পৰা মানে সন্দেহজনকভাৱে আহি আছিল আৰু সেই টকাৰ কাৰণে আমি সেইখন ফ্ল'ৰ কৰিলোঁ ফ্ল'ৰ কৰি আমি তাক সেইখন চালোগৈ চোৱাৰ পাছত দেখিলোঁ যে তাত আমাৰ কিছুমান কাঠ আছে যিখিনি আমি ইলিগেল সৰবৰাহ কৰিছিলে তেওঁলোকে আৰু সেইখন আছিলে গাড়ীখন AS23CC5869 এখন যুদ্ধা গাড়ী আৰু লগে লগে আমি মালিকক বা তাত থকা পৰিচালকজনক সুধিলোঁ ক'ৰ পৰা আনিছে তেওঁলোকে ক'লে যে কাকজানৰ পৰা আনিছোঁ আৰু কোৱাৰ লগে লগে আমাৰ সন্দেহ উপজিল সন্দেহ উপজাৰ লগে লগে আমি জব্দ কৰি কিনে আমাৰ ডুমডুমাৰ বন সংমণ্ডল কাৰ্যালয় ইয়ালৈ লৈ আহিছোঁ আৰু বিভিন্ন মানুহৰ অভিযোগ পূৰ্বতেও আছে যে সেই অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ ইলিগেল কাঠবিলাক সৰবৰাহ হয় আৰু সেই হিচাপে আমাৰ স্থানীয় কিছুমান মানুহ আছে দুৱাৰমাৰ কাকজান অঞ্চলত তেওঁলোকে আমাক ফোনেৰে জনায় যে আজি গাড়ী এনেকুৱা গৈছে বা এনেকুৱা ইলিগেল মানুহ সোমাইছে আমাৰ সেইকাৰণে তহলদাৰী দলবিলাকে নিয়মীয়াভাৱে ডে নাইট মানে পেট্ৰলিং কৰি থাকে তাৰ মাজতে পূৰ্বতেও আমি গাড়ী কেইবাখনো এনেকুৱা ধৰণৰ জব্দ কৰিছোঁ আৰু সেয়েহে এখনো আজি সেই ধৰণে কৰিবলৈ আমাৰ দমটোৱে সক্ষম হ'লোঁ আৰু লগতে এটা ৰাইজৰ প্ৰতি আহ্বান জনাওঁ যে আমাৰ হাতী মানুহৰ সংঘাত বা অন্যান্য জীৱ জন্তুৰ লগত যিটো সংঘাত আমাৰ মানুহৰ হৈ আছে বৰ্তমান ডুমডুমা অঞ্চলত যিটো পৰিস্থিতি হৈ আছে ইয়াৰ মূলতে কাৰণ কিছুমান বনাঞ্চলৰ এনেকুৱা ধৰণৰ বন ধ্বংসৰ এটা কাৰণ হ'ব পাৰে যিহেতু বনাঞ্চলত থকা মূল্যৱান গছ বা তেনেকুৱা ধৰণৰ সেইবিলাক নষ্ট কৰাৰ লগে লগে তেওঁলোকৰ হেবিটেটবিলাক নষ্ট হৈ যায় আৰু হেবিটেট নষ্ট হোৱাৰ লগে জীৱ জন্তু মুকলি অঞ্চললৈ ওলাই আহি মানুহৰ শস্য মানুহৰ ঘৰ বা জীৱন নাশৰ এনেকুৱা ধৰণৰ ঘটনাবিলাক সচৰাচৰ হয় গতিকে সকলো ৰাইজৰ প্ৰতি আপোনালোকে গছ কটাটো আপোনালোকে পৰিহাৰ কৰক পৰিহাৰ কৰি আপোনালোকে এখন বনাঞ্চল সেউজীয়া হৈ থাকিব দিয়ক আৰু প্ৰকৃতিখনো সেউজীয়া হৈ থাকিব দিয়ক জীৱ জন্তু ভালদৰে থাকিব দিয়ক এইটো আমাৰ সকলোৰে প্ৰতি আহ্বান আৰু এইখিনি এতিয়া ইনকুৱাৰী হ'ব তেওঁলোকে ক'ৰ পৰা আনিছে কি কাঠ আছিলে কি হয় এইখিনি আমাৰ বন শিক্ষক বিষয়াসকলে সেইটো হেৰি কৰিব আমাৰ যিটো কৰ্তব্য আমি পালোঁ পোৱাৰ পাছত আমি যি আনিব লাগে সেইখিনি আমি লৈ আহিছোঁ ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম